বিশ্বত এক দুৰ্ভাগ্যজনক পৰিস্থিতি সৃষ্টি হোৱাত আমাৰ ভাৰতবৰ্ষৰ অখণ্ড ভাৰতৰ এটা সময়ৰ যি অঞ্চলৰ হিন্দুসকলে তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ দিনৰ পৰা নিজৰ মাটিত বসবাস কৰি আহিছিল। যিসকল হিন্দু বৰ্তমানৰ বাংলাদেশ বুলি কোৱা বাংলাদেশৰ পূৰ্বপুৰুষসকলে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে ব্ৰিটিছৰ বুকু গুলি পাতি লৈছিল। তেওঁলোকৰ দুৰ্ভাগ্যই লগ এৰা নাই। একমাত্ৰ কংগ্ৰেছৰ সেই সময়ৰ স্বাৰ্থপৰতা পূৰণ কৰাৰ কাৰণে, প্ৰধানমন্ত্ৰীৰ পদ দখলৰ কাৰণে হোৱাৰ কাৰণে আৰু মুছলিম লীগৰ লগত এক আণ্ডাৰষ্টেণ্ডিং, এক বুজাবুজি কৰি ভাৰতবৰ্ষক খণ্ডিত কৰি পূব পাকিস্তানৰ সৃষ্টি কৰিছিল। আৰু সেই সময়ৰ সেইসকল হিন্দুসকলৰ দুৰ্ভাগ্য আৰম্ভ হ'ল। তাৰ আগতে নিজ পিতৃৰ সন্মুখত নিজৰ কন্যাক, নিজ স্বামীৰ সন্মুখত নিজৰ ভাৰ্যাক ধৰ্ষণ কৰি হত্যা কৰা হ'ল। তাৰ পৰা তেখেতসকলে পৰিত্ৰাণ বিচাৰি ওচৰৰ ৰাষ্ট্ৰলৈ, নিজৰ যি ৰাষ্ট্ৰ মাতৃভূমি তালৈ আহিবলৈ বাধ্য হ'ল। তাৰপিছত তথাকথিত ধৰ্ম নিৰপেক্ষতাৰ নামাকৰণেৰে যি ৰাজনীতি বিশ্বত বৰ্তমান কৰি আছে, তেখেতসকলৰ উৎপাত বুলি শব্দটো ব্যৱহাৰ কৰিব লাগিব যে তেওঁলোকৰ এই ধৰ্ম নিৰপেক্ষতাৰ দৃষ্টিভংগীয়ে কিন্তু সেইসকল হিন্দুক, যি তাত মাইনৰিটি, যি নিজৰ জন্মস্থান, তাত কিন্তু তেওঁলোকে সুৰক্ষিত নহ'ল। আৰু আপোনালোকে দেখিছে যে যেতিয়াই হাছিনা চৰকাৰৰ মাজতো আমি দেখিছিলোঁ যে চেগাকৈ বহু হিন্দু মন্দিৰ, মঠ মন্দিৰ জ্বলাই দিয়া হৈছিল। কিন্তু যে অন্তৰ্বৰ্তী চৰকাৰ আহিল, সেই চৰকাৰ অহাৰ পিছত আপোনালোকে দেখিছে, প্ৰত্যক্ষ কৰিছে যে এক ছাইডৰ পৰা চাৰিওপিনে হাহাকাৰ, জুই লেলিহান শিখাই মন্দিৰ, নামঘৰ, মানুহৰ ঘৰ জ্বলাই শেষ কৰি দিছে। আৰু মই আচৰিত হওঁ যে নামটো শুনকচোন, ব্ৰাহ্মণবাড়িয়া, অৰ্থাৎ ব্ৰাহ্মণসকলৰ তাত ঘৰ আছিল। সেই অঞ্চলৰ নাম এতিয়াও ব্ৰাহ্মণবাড়িয়া, হিন্দুসকলৰ পূৰ্বপুৰুষৰ স্থান। সেই ব্ৰাহ্মণবাড়িয়াত আজি তথাকথিত সেই ধৰ্মনিৰপেক্ষ বিভিন্ন বিশ্বত থকা দল সংগঠনৰ যি ধৰ্মনিৰপেক্ষতাৰ মুখা পিন্ধি একমাত্ৰ তুষ্টিকৰণৰ ৰাজনীতিৰে ক্ষমতাত বহাৰ বাবে আজি কি কৰিছে, বাংলাদেশত থকা সংখ্যালঘু হিন্দুসকলৰহে মাত মতা নাই। আজি অন্তৰ্বৰ্তীন চৰকাৰে ব্যৰ্থ হোৱা বুলি কৈছে, কিন্তু মই স্পষ্টভাৱে দাবী কৰিছোঁ তেওঁলোকে ব্যৰ্থতাৰ মুখা পিন্ধিছে। বিশ্ব দৰবাৰত তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছে যে আমি ব্যৰ্থ হৈছোঁ, আমি পৰা নাই, আমি সুৰক্ষা প্ৰদান কৰিব পৰা নাই। কিন্তু তেওঁলোকে সেই এখন মুখা পিন্ধিছে, ব্যৰ্থতাৰ মুখা পিন্ধি সম্পূৰ্ণ পাকিস্তানী ISI এজেণ্ট আৰু বাংলাদেশৰ মৌলবাদীসকলৰ লগত মিলি এই হিন্দু সন্ত্ৰাসৰ আপোনাৰ সৃষ্টি কৰিছে। আৰু তাৰ পোনপটীয়া হ'ল যে যোৱাকালি ব্ৰাহ্মণবাড়িয়া মছজিদ গলিত থকা আমাৰ আমাৰ তাতে তেওঁলোকৰ যি সংগঠন আপোনাৰ প্ৰেচিডেণ্ট জামেত ইছলামৰ যি ভাইচ প্ৰেচিডেণ্ট জুনেদ ডাঙৰীয়াৰ মছজিদ গলি থকা বাসভৱনত 6জন ISI এজেণ্টৰ লগত বহি মিটিং কৰি আছে। আৰু তাত তেওঁৰ সহযোগীৰ লগত থকাৰ সময়ত সেই সময়ত তাৰে SPয়ে সেই তেওঁলোকক সুৰক্ষা প্ৰদান কৰিছে। ই কি সূচাইছে? আৰু তাৰপিছতো আজি আমাৰ ভাৰতবৰ্ষতে, বিশেষকৈ ভাৰতবৰ্ষতে ধৰ্মনিৰপেক্ষৰ নাম লোৱা আমাৰ বিশেষকৈ কংগ্ৰেছী আৰু বাওঁপন্থী দলসমূহৰ লগতে তাত থকা অন্তৰ্বৰ্তীকালী চৰকাৰৰ যে আমাৰ সংখ্যালঘুৰ প্ৰতি থকা তেওঁলোকৰ এই গোটেইখিনি তেওঁলোকৰ জলপটকৈ ওলাইছে। আজি আমি সেইসকল হিন্দুৰ সুৰক্ষা প্ৰদানৰ কাৰণে আমি দাবী জনাইছোঁ। আমি স্পষ্টভাৱে কৈছোঁ, যি ধৰণে ভাৰতবৰ্ষত শিখ হওক, ইছাই হওক, মুছলমান হওক, সকলো সংখ্যালঘু ধৰ্মৰ ৰাইজ যদি ইয়াত সুৰক্ষিত, তেনে সুৰক্ষা প্ৰদান বাংলাদেশত কৰিব লাগিব। আৰু সেই বাংলাদেশত তেনে সুৰক্ষা প্ৰদান কৰাৰ কাৰণে আজি আমি দাবী জনাইছোঁ। আৰু এই চেগতে আজি সেইসকল তাৰে যি ভূমিপুত্ৰ
তেওঁলোক কিন্তু ভূমিপুত্ৰ তাৰে যিসকল আজি সংখ্যালঘুত উপনীত হৈছে একমাত্ৰ স্বাৰ্থৰ বাবে বা ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে যিসকল আজি সংখ্যালঘু পৰিণত হৈছে সেইসকলৰ বাবে সুৰক্ষাৰ বাবে আৰু তেওঁলোকৰ এই যিটো যাত্ৰাত তেওঁলোকৰ লগত আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ এনেকুৱা হৈছে যে কোনো আইন কানুন আমাৰ হিন্দুসকলৰ কাৰণে নোহোৱা হৈছে আজি ইস্কনৰ নিচিনা এটা আন্তৰ্জাতিক এটা অনুষ্ঠানৰ এটা ধৰ্মীয় অনুষ্ঠানৰ এজন নেতাক কোনো ৱাৰেণ্ট নোহোৱাকৈ তেওঁ হিন্দু হোৱাৰ বাবে আজি তেখেতক এৰেষ্ট কৰি আজি জেললৈ নিক্ষেপ কৰিছে এই অত্যাচাৰ কিমান দিন চলিব এই সময়তে আজি আমি এই চেগতে ইয়াতে আহ্বান জনাওঁ যে যিসকল আমাৰ তথাকথিত ৰাজনৈতিক দল আমাৰ ধৰ্মনিৰপেক্ষৰ নামত তেওঁলোকে ৰাজনীতি কৰি কেৱল তুষ্টিকৰণৰ কাৰণে কিছু এটা বিশেষ সম্প্ৰদায়ৰ লোকক তুষ্টিকৰণৰ নামত কাম কৰি আছে আহক তেওঁলোকে আগুৱাই সেইসকলৰো মা দেউতা আছে সেইসকলৰো পৰিয়াল আছে সেইসকলৰ সংসাৰ আছে তেওঁলোকৰ নিজৰ ভূমিত তেওঁলোকৰ পিতৃপুৰুষৰ ভূমিত থকা তেওঁলোকৰ অধিকাৰ আছে অন্ততঃ তেওঁলোকৰ অধিকাৰৰ কাৰণে মাতক এইখিনি সময়ত ৰাজনীতি যাতে নকৰে আৰু এইখিনি আজি আপোনালোকৰ সন্মুখত আমাৰ চমুক আজি এটা বিশেষ বিষয়ৰ ওপৰত আপোনালোকক ক'বলগীয়া আছিল এইখিনি ব্যক্ত কৰা হ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত